हेलो स्टूडेंट्स, आशा करिছো তোমালোক সকলে ভালে আছা। যোৱাকালি সৰ্ববৃহৎ কৰোনাৰ আতংকৰ সৃষ্টি হৈছিল। হে মই তোমালোকক বিনম্ৰ অনুৰোধ জনাইছো যাতে তোমালোকে ঘৰৰ ভিতৰতে থাকা, একেদিন ঘৰৰ বাহিৰত নোলোৱা, যাতে ঘৰত থাকিয়ে তোমালোকে পঢ়া শুনা কৰা। লগতে নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিবা, অলপমান এক্সাৰসাইজ কৰিবা। লগতে কিতাপৰ উপৰিও তোমালোকে বাহিৰা কিছুমান কিতাপ পঢ়িব পাৰা, নিউজ চাব পাৰা। ইয়াৰ পৰা তোমালোকৰ অলপ বাহিৰা জ্ঞান বাঢ়িব। আৰু মোৰ অভিভাৱকসকললৈও অনুৰোধ জনাইছোঁ যাতে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখে, পঢ়া শুনাৰ প্ৰতি ধ্যান ৰাখে আৰু কৰোনাক লৈ যাতে সজাগ কৰে। আজি আমি টেন্সৰ বিষয়ে শিকিম। টেন্স হ'ল যিকোনো ভাষা এটাৰ আটাইতকৈ লাগতিয়াল অংশ। ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ এনি লেংগুৱেজেছ। যদি আমি এটা লেংগুৱেজ জানিব লাগে তেতিয়াহ'লে আমি টেন্সটো জানিবই লাগিব। যদি আমি টেন্স ক্লিয়াৰ নহয়, আমাৰ যদি টেন্স ক্লিয়াৰ নাথাকে তেতিয়াহ'লে আমি কোনো ভাষা শিকিব নোৱাৰোঁ। সেইকাৰণে আমি আজি টেন্সৰ বিষয়ে শিকিম। টেন্স আমি জানো যে ইয়াক কি কয়, অসমীয়াত কাল বুলি কয়। আৰু আমি সকলোৱে জানো যে টেন্স তিনি প্ৰকাৰৰ। কি কি আছিলে তোমালোকে জানাই, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। এইখিনি তোমালোকে সকলোৱে জানা। প্ৰেজেন্ট টেন্স মানে অসমীয়াত বৰ্তমান কাল, যিটো বৰ্তমানত মানে এতিয়া হৈ আছে সেইখিনি প্ৰেজেন্ট টেন্স। পাষ্ট মানে কি, অতীত কাল, মানে যিটো হৈ গৈছে। আৰু ফিউচাৰ মানে ভৱিষ্যৎ কাল, যিটো হ'ব, এতিয়ালৈ হোৱা নাই। এইখিনি আমি সকলোৱে জানো। আৰু প্ৰতিটো টেন্সৰে চাৰিটা ভাগ আছে। প্ৰতিটো টেন্সৰে তোমালোকে জানাই, প্ৰতিটো টেন্সৰে চাৰিটা ভাগ। সেইকেইটা হ'ল ইনডেফিনিট, কণ্টিনিউয়াছ, পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউয়াছ। এই চাৰিটা ভাগ। প্ৰেজেন্টতো হেইকে, প্ৰেজেন্ট ইনডেফিনিট, প্ৰেজেন্ট কণ্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ। পাষ্টত পাষ্ট ইনডেফিনিট, পাষ্ট কণ্টিনিউয়াছ, পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ। আৰু ফিউচাৰত ফিউচাৰ ইনডেফিনিট, ফিউচাৰ কণ্টিনিউয়াছ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ। তাৰমানে চাৰিটাকে ভাগ, তিনিটা টেন্সৰ টোটেল 12টা ভাগ। এই 12টা ভাগ যদি আমি ভালদৰে জানো, ভালদৰে মনত ৰাখো, তেতিয়াহ'লে আমি যিকোনো এটা ভাষা আয়ত্ত কৰিব পাৰোঁ। এতিয়া ইংৰাজীত আমি শিকি আছো। আমি ইংৰাজী ভাষাটো আয়ত্ত কৰিবলৈ হ'লে, ইংৰাজীত আমি পাৰ্গত হ'বলৈ হ'লে তেতিয়াহ'লে আমি কি কৰিব লাগিব? প্ৰথমতে টেন্সটো জানিব লাগিব, টেন্স ক্লিয়াৰ হ'ব লাগিব। টেন্স ক্লিয়াৰ হোৱাৰ পিছতহে আমি বেলেগ কৰিব পাৰিম। এতিয়া ক্লাছ 9 আৰু ক্লাছ 10ত বেচিকেলি মানে মই ক্লাছ 9 আৰু ক্লাছ 10ৰ কথা কৈ আছো। ক্লাছ 9 আৰু ক্লাছ 10ত কি হয়, কাৰেক্ট টেন্স আহে। এই কাৰেক্ট টেন্সবিলাক জানিবৰ কাৰণে আমি টেন্সৰ গঠনবিলাক জানিব লাগিব। প্ৰথম কথা টেন্সৰ গঠন, তাৰপাছত টেন্সৰ ব্যৱহাৰ। টেন্সৰ ব্যৱহাৰ জানিলেহে আমি টেন্স এটা কাৰেক্ট কৰিব পাৰিম। বা লগতে কি হয়, টেন্সৰ যিটো গঠন, সেই গঠনটো, ষ্ট্ৰাকচাৰটো আমি মনত ৰাখিবই লাগিব। যদি আমাৰ ষ্ট্ৰাকচাৰ মনত নাথাকে তেতিয়াহ'লে আমি একো কৰিব পাৰিব নহয়। আমি বাক্য এটা গঠন কৰিবলৈ হ'লে টেন্সৰ ষ্ট্ৰাকচাৰ জানিব লাগিব, টেন্সৰ গঠন জানিব লাগিব। কাৰেক্ট টেন্স কৰিবলৈ হ'লে আমি টেন্সৰ গঠন, তাৰপাছত তোমালোকে ব্যৱহাৰ জানিব লাগিব। যিকোনো কাম মানে ভইচ চেঞ্জ হওক, নেৰেশ্যন হওক, বা ট্ৰেন্সলেশ্যন হওক, বা তোমালোকে মেক সেন্টেন্স কৰা, এইবিলাক হওক, সকলোতে আমি কি কৰিব লাগিব, টেন্সবিলাক ক্লিয়াৰ থাকিব লাগিব। তেতিয়াহে আমি কি কৰিব পাৰিম, এটা ভাষা আয়ত্ত কৰিব পাৰিম। যি কি নহওক, আমি টেন্সৰ গঠন আৰু ভাগবিলাক শিকিম এইবাৰ। প্ৰথমতে আহে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ মই কৈ দিলোঁ। প্ৰেজেন্ট ইনডেফিনিট টেন্স, প্ৰথমটো হ'ল প্ৰেজেন্ট ইনডেফিনিট টেন্স। এই টেন্সটোৱে কোনো ডেফিনিট মানে নিৰ্দিষ্টকৈ সময় নুবুজায়। কামটো হ'ল নে হৈ আছে এনেকুৱা নুবুজায়, নিৰ্দিষ্টকৈ নুবুজায় কাৰণে ইনডেফিনিট টেন্স এইটো। ইয়াৰ গঠন, যিটো গঠন মানে ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো কি, সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। ইয়াত ভাৰ্ব মানে যিটো মেইন ভাৰ্ব। আমি জানো যে ভাৰ্বৰ তিনিটা ফৰ্ম আছে, প্ৰেজেন্ট,
past participle ভাৰ্বৰ এই তিনিটা ফৰ্ম আমাৰ ব্যৱহাৰ হয় তে প্ৰেজেন্টত আমি ভাৰ্ব 1 বুলি ধৰি লব পাৰো পাষ্টক আমি ভাৰ্ব 2 বুলি ধৰি লব পাৰো আৰু past participle কি ধৰি লব পাৰো ভাৰ্বৰ থাৰ্ড ফৰ্ম বুলি ধৰি লব পাৰো ধৰি লও go verb to verb 1 মানে মেইন ভাৰ্ব প্ৰেজেন্ট টেন্সৰ এটো ভাৰ্বৰ সেকেন্ড ফৰ্ম কি হ'ব গোৰ when থাৰ্ড ফৰ্ম কি হ'ব গান এতিয়া মই যদি কও যে ভাৰ্বৰ ফৰ্থ ফৰ্মও আছে তোমালোকে কিন্তু এই ফৰ্থ ফৰ্মটো গ্ৰামাৰৰ কিতাপত বিচাৰি নাপোৱা এইটো এটা মোৰ নিজা ফৰ্মুলা ভাৰ্বৰ এটা ফৰ্থ ফৰ্ম আছে সেইটো কি কয় প্ৰেজেন্ট পাৰ্টিসিপল বুলি কয় তাৰ মানে ভাৰ্বৰ যেটো ফৰ্থ ফৰ্ম হেতু কেনেকুৱা হয় ভাৰ্ব প্লাস আইএনজি যিবিলাক ভাৰ্বৰ লগত আইএনজি যোগ হ'ব হেতু আমি ভাৰ্বৰ ফৰ্থ ফৰ্ম হিচাপে ধৰি লম মানে হেতু কি কয় প্ৰেজেন্ট পাৰ্টিসিপল বুলি কয় যিবিলাক ভাৰ্বৰ লগত আইএনজি যোগ হয় হেতু কয় প্ৰেজেন্ট পাৰ্টিসিপল আমি ভাৰ্বৰ ফৰ্থ ফৰ্ম বুলি ধৰি লম তে আমি কি পালো ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম ভাৰ্বৰ সেকেন্ড ফৰ্ম ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু ভাৰ্বৰ ফৰ্থ ফৰ্ম এইবিলাক গঠনত ব্যৱহাৰ হ'ব সো প্ৰথম টেন্স টু প্ৰেজেন্ট ইনডেফিনিট টেন্স তাৰে গঠনটো চোৱা কেনেকুৱা সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট ইয়াৰে এটা উদাহৰণ দিলো যেনে আই গো টু স্কুল মই স্কুললৈ যাও আই গো টু স্কুল মই স্কুললৈ যাও ইয়াৰ ব্যৱহাৰ কি ব্যৱহাৰ হল যে মনত ৰাখিবা যিবিলাক চিৰন্তন সত্য বাক্য মানে ইউনিভাৰ্সেল ট্ৰুথ যেটো কেতিয়াও সলনি নহয় যেনে সূৰ্য পূব পিনে উদয় হয় সূৰ্য কেতিয়াও পশ্চিম পিনে উদয় নহয় তাৰ মানে এটো চিৰন্তন সত্য বাক্য দুই নম্বৰতে চাবা অভ্যাসগত বাক্য আমাৰ যিবিলাক অভ্যাসগত বাক্য সেই বাক্যবিলাকৰ ক্ষেত্ৰত কি টেন্স হয় প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় মানে হেবিচুৱেল অ্যাকশন যিবিলাক আমাৰ যেনে মই সদায় খোজকাঢ়ি স্কুললৈ যাও এইবিলাক বা মই সদায় ৰাতিপুৱা সোনকালে উঠাটো এটা অভ্যাস সেইকাৰণে এইটো অভ্যাসগত বাক্য সেইকাৰণে এইটো কি হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু এটা ব্যৱহাৰ আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সেইটো হ'ল যে যিবিলাক বাক্যত কিছুমান ইউনিক ওয়ার্ড থাকে সেই ওয়ার্ড কেটা যদি আমি মনত ৰাখো তেতিয়া হলে টেন্সটো সহজে চিনি পাও যেনে অলওয়েজ এভরি usually regularly generally sometimes often ইত্যাদি তোমালোকে যদি কারেক্ট টেন্স কৰিবলৈ দিয়া বাক্যত এই ওয়ার্ড কেটা দেখা পোৱা লগে লগে তোমালোকে ধৰিব পাৰিবা যে এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হ'ব তাৰ মানে এই গঠনটো হ'ব সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এই গঠনটোত আমি কি কৰিব লাগিব কারেক্ট টেন্স কৰিব লাগিব আৰু এটা মনত ৰাখিবলৈ কথা সেই কথাটো হ'ল কি প্ৰেজেন্ট ইনডেফিনিটৰ যেটো সাবজেক্টৰ যদি I, we, you, they আৰু যিবিলাক প্লুৰেল নাউন থাকিব বা প্ৰনাউন থাকিব তে সেইবিলাকৰ কি হয় কারেক্ট টেন্স কৰিবলৈ দিলে কারেক্ট টেন্সৰ ভাৰ্বৰ যেটো ভাৰ্ব থাকিব ব্ৰেকেটত সেইডাল ব্ৰেকেটডাল উঠি দিলে হয় আৰু সাবজেক্টটো যদি থাৰ্ড পারসন থাকে যেনে সি হি ইট এটসেট্ৰা এইবিলাক যদি থাকে তেতিয়া হলে ভাৰ্বটোৰ লগত ভাৰ্ব অনুযায়ী কৰবাত এস যোগ হ'ব আৰু কৰবাত ইএস যোগ হ'ব তে মই বুজাই দি আছো ভালদৰে ক'ত এস যোগ হ'ব আৰু ক'ত ইএস যোগ হ'ব ধৰি লোৱা এইটো কারেক্ট কৰিব দিলে সি প্লে ফুটবল
always. She play football always. চাবা আমি কি পাইছো always. always থাকিলে কি টেন্স হয় বুলি কৈছিলো প্ৰেজেন্ট ইনডেফিনিট টেন্স তাৰ মানে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট ইয়াৰে ইটো সাবজেক্ট ইটো ভার্ব আৰু ইটো অবজেক্ট তে এতিয়া যদি আমি ইটো কারেক্ট টেন্স কৰিব লাগে তেতিয়াহলে এটা কথা মনত ৰাখিবা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সদায় সাবজেক্টটো মন কৰিবা যদি থার্ড পারসন সিঙ্গুলার নাম্বার হয় যেনে হি সি ইট লিখি যে দিলো যদি হয় তেতিয়া হলে কি হ'ব এই ভার্বটোৰ লগত এটা এস যোগ হ'ব প্লেস সি প্লেস ফুটবল অলওয়েজ আৰু কিছুমান ভার্বলত ইএস যোগ হয় যেনে গো গো ভার্বলত ইএস যোগ হ'ব এনেকুৱা আৰু যদি থার্ড পারসন নাথাকে তেতিয়া কি হয় ধৰি লও ইটো উই প্লে ফুটবল অলওয়েজ আমি সদায় ফুটবল খেলো তেতিয়া কি কৰিব লাগিব আমাৰ সোয়া যেহেতু উই আছে আৰু ইয়াত অলওয়েজ আছে আমি গম পাইছো এটো প্ৰেজেন্ট ইনডেফিনিট টেন্স তেতিয়া কি কৰিব লাগিব খালি ব্ৰেকেট উঠাই দিবা ব্ৰেকেট উঠাই দিলে কি হ'ব টেন্সটো কারেক্ট হৈ যাব টেন্সটো কারেক্ট হৈ গ'ল কোনো চিন্তা নাই টেন্সটো কারেক্ট টেন্স হৈ গ'ল মানে আমি কারেক্ট কৰিলো শুদ্ধ কৰিলো আৰু যদি চিৰসত্য বাক্য থাকে সেই একে প্ৰেজেন্ট ইনডেফিনিট টেন্স হ'ব যেনে মই কৈছিলো the sun rise in the east সূৰ্য পূব পিনে উদয় হয় rise মানে উদয় হয় এইটো সাবজেক্ট এইটো ভার্ব তেতিয়া চাবা the sun টো হ'ল থার্ড পারসন সিঙ্গুলার নাম্বার থার্ড পারসন সিঙ্গুলার নাম্বার তে সেই কাৰণে rise ভাৰ্বৰ লগত এটা s যোগ rises in the east আশা কৰিছো বুজি পাইছা প্ৰেজেন্ট ইনডেফিনিট টেন্স এইবাৰ আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত যাম দুই নম্বৰতে আহে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যেটো গঠন প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনটো হ'ল সাবজেক্ট প্লাস বি ভার্ব প্ৰেজেন্ট টেন্সৰ বি ভার্ব তিনিটা am is are প্লাস ভার্বৰ ফোর্থ ফর্ম প্লাস অবজেক্ট একচুয়ালি তোমালোকে এনেকে নাপা ভার্বৰ ফোর্থ ফর্ম বুলি নাপা তোমালোকে গ্রামারত কেনেকে পাবা ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট এনেকে তোমালোকে গ্রামাৰৰ কিতাপত পাবা কিন্তু মই ইয়াৰ ভার্ব প্লাস আইএনজি প্লাস এনেকে লেখা নাই ভার্বৰ ফোর্থ ফর্ম কাৰণ আমি আগতে উল্লেখ কৰিছো যে ভার্বৰ ফোর্থ ফর্ম মানে ভার্বটোৰ লগত আইএনজি লগাব লাগিব তে ইয়াত চাবা সাবজেক্টটো অনুযায়ী বি ভার্ব হ'ব কিছুমান সাবজেক্টৰ লগত এম হ'ব কিছুমানৰ লগত ইজ হ'ব আৰু কিছুমানৰ লগত আৰ হ'ব এটা উদাহৰণ দিলো যেনে আই সাবজেক্ট দিলো আই লগত কি হ'ব এম আই এম ভাৰ্বৰ ফোর্থ ফর্ম ধৰিলো এটা ভার্ব দিলো প্লে প্লেইং কাৰণ ভাৰ্বৰ ফোর্থ ফর্মৰ লগত আইএনজি হয় সাবজেক্ট আই এম প্লেইং তে খেলি থকা প্লে মানে খেলা আমি অবজেক্টটো কি দিব লাগিব খেলৰ লগত ৰিলেটেড কিবা এটা নাম দিব লাগিব খেল এটা দিলো ধৰিলো ফুটবল আই এম প্লেইং ফুটবল মই ফুটবল খেলি আছো এটো হল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনৰ এটা উদাহৰণ ইয়াৰ ব্যৱহাৰ চাও আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ক'ত ব্যৱহাৰ হয় প্ৰথম কথা বৰ্তমানত যি কাম হৈ থকা বা চলি থকা বুজায় চলি থকা বুজালে মানে কন্টিনিউ হৈ থাকিলে মানে কামটো চলি থাকিলে শেষ হোৱা নাই চলি আছে এতিয়া কি হ'ব এই টেন্স হয় তে আমাৰ চিনি পোৱাৰ কাৰণে নাও বাক্যত যদি নাও থাকে তেতিয়াহ'লে কি টেন্স হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় এটা উদাহৰণ দিলো কারেক্ট টেন্সত যদি কারেক্ট টেন্সত এনেকে আহে ইট ৰেইন নাও এতিয়া বৰষুণ দি আছে তে আমি বাক্যত দেখা পাইছো যে নাও নাও থাকিলে কি টেন্স হয় বুলি কৈছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন কি সাবজেক্ট ইয়াৰে সাবজেক্ট কি ইট আমি ইটটো দিলো বি ভার্ব লাগব এম ইজ আর তে ইটটো যেহেতু থার্ড পারসন সিঙ্গুলার নাম্বার সেই কাৰণে কি হ'ব ইয়াত ইজ ইট ইজ তাৰছত
ভাৰ্বৰ ফৰ ফ্ৰম তাৰমানে ভাৰ্ব প্লাছ আইএনজি যেটো ভাৰ্ব ৰেইন তাৰ লগত এটা আইএনজি লগাই দিলা ৰেইনিং ইট ইজ ৰেইনিং নাও এইটো টেন্সটো আমি শুদ্ধ কৰিলো আশা কৰিছো তোমালোকে বুজি পাইছা ধৰি লোৱা এটা চলি থকা বাক্য এনেকেও দিব পাৰে ডোন্ট ডিস্টার্ব him he sleep এটা কামনি নকৰিবা হি শুই আছে এনেকুৱা হ'ব লাগিছিল কিন্তু হোৱা নাই তে আমি কি কৰিম যেটো কাৰ্যটো শুই থকা কাৰ্যটো হৈ আছে সেই কাৰণে এটো কি টেন্স হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এটো হল সাবজেক্ট হি হিৰ লগত কি লাগব is he is আৰু ভাৰ্বৰ লগত ing মানে স্লিপৰ লগত কি হ'ব ing he is sleeping ইয়াত অবজেক্ট নাই দিব নালাগে এনেকে কারেক্ট টেন্স কৰা হয় তে এতিয়া আহিব প্ৰেজেন্ট পারফেক্ট টেন্স এই নম্বৰতে আহিব তোমাৰ প্ৰেজেন্ট পারফেক্ট টেন্স প্ৰেজেন্ট পারফেক্ট টেন্সৰ গঠনটো হ'ল সাবজেক্ট প্লাস have has প্লাস ভার্ব থার্ড ফ্রম প্লাস অবজেক্ট আমি এটা উদাহরণ দিলো যেনে আই লগত হ্যাভ হ'ব নে হ্যাজ হ'ব যেহেতু আই টু ফার্স্ট পারসন সেই কাৰণে কি হ'ব হ্যাভ একমাত্ৰ থার্ড পারসন সিঙ্গুলার নাম্বার যেবিলাক আছে তাৰে লগতহে হ্যাজ হ'ব বাকি বিলাকৰ লগত কি হ'ব হ্যাভ সরি I have ভার্বৰ থার্ড ফর্ম যিকোনো এটা ভাব ভাবা যে ধৰি লোৱা ডু ভাৰ্বৰ থার্ড ফর্ম কি হ'ব done I have done অবজেক্ট যেটো ডু মানে কৰা তেনেহলে আমি কিবা এটা কৰা দিব লাগিব দা ওয়ার্ড কাম I have done the work মই কামটো কৰিলো তাৰ মানে হোৱা বুজায় অলপ আগতে হোৱা বা এইমাত্ৰ হোৱা তেনেকুৱা বুজালে কি টেন্স হয় প্ৰেজেন্ট পারফেক্ট টেন্স হয় I have done the work ইয়াৰে ব্যৱহাৰটো চাবা ইয়াৰে ব্যৱহাৰটো হ'ল যে কোনো কাৰ্য অলপ আগতে বা এইমাত্ৰ হোৱা বুজালে তেতিয়া কি টেন্স হ'ব প্ৰেজেন্ট পারফেক্ট টেন্স মানে এইমাত্ৰ হোৱা বা অলপ আগতে হোৱা বুজালে তে আমি ইয়াতো কেইটামান ওয়ার্ড আছে যেকেইটা ওয়ার্ডৰে আমি টেন্স চিনিব পাৰো প্ৰেজেন্ট পারফেক্ট টেন্সটো চিনি পাম যে কেনেকুৱা ওয়ার্ড এইবিলাক হ'ল just now already yet ever never ইত্যাদি এইবিলাক ওয়ার্ড যদি তোমালোকে বাক্য এটাত দেখা পোৱা তেতিয়াহলে লগে লগে তোমালোকে প্ৰেজেন্ট পারফেক্ট টেন্সৰ গঠন মতে বাক্যটো কৰিবা যেনে she buy a car just now she buy a car just now so বাক্যত কি দেখা পাইছা just now তে just now কেতিয়া হয় যেতিয়া প্ৰেজেন্ট পারফেক্ট টেন্স হয় তাৰ মানে কি হ'ব just now থাকিলে প্ৰেজেন্ট পারফেক্ট টেন্স লিখিব লাগিব সো ইয়াত just now আছে তাৰ মানে আমি প্ৰেজেন্ট পারফেক্ট টেন্সৰ গঠন মতে যাম প্ৰথমতে লাগিব সাবজেক্ট ইয়াত আছে সি তাৰপিছত হ্যাভ হ্যাজ সি টু যেহেতু থার্ড পারসন সিঙ্গুলার মই কৈছিলো যে থার্ড পারসন সিঙ্গুলাৰৰ লগত কি হ'ব হ্যাজ হ'ব বাকি বিলাকৰ লগত হ্যাভ হ'ব সি হ্যাজ ভাৰ্বৰ থার্ড ফর্ম বাই থার্ড ফর্ম মানে পাস্ট পার্টিসিপল বাই বট সি হ্যাজ বট তাৰপিছত বাকিখিনি একে থাকিব এ কাৰ জাস্ট নাও She has bought a car just now. Ito correct tense kora hol. Etia hibo present perfect continuous tense. 4 number te hibo present perfect
কন্টিনিউয়াস টেন্স এই টেন্সৰ গঠনটো হ'ল সাবজেক্ট প্লাস have has plus been plus verb plus ing বা ভাৰ্বৰ short form বুলিও লিখিব পাৰা এনেকৈ দিলো প্লাস অবজেক্ট এটো হল গঠন তো ইয়াৰে এটা উদাহৰণ দিলো it has been raining since morning It has been raining since morning. ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে বা বৰষুণ হৈ আছে এটা কথা মন কৰিবলগীয়া যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স তো কি হয় মানে যদি এটা বাক্য মানে কি যদি এটা কাৰ্য কোনো এক সময়ত কোনো এক নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ বৰ্তমানক লগিন যদি চলি থাকে তেতিয়া সেই বাক্যটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ হয় তাৰ মানে এনেকে এই গঠনত লিখিব লাগে ইয়াৰ ব্যৱহাৰ চাবা ব্যবহার ই কোন ব্যবহার হয় প্রথম কথা কোন কার্য এক নির্দিষ্ট সময়ত আরম্ভ হয় বর্তমানলৈ চলি থকা বুজালে কি হয় এই টেন্স হয় এই টেন্স মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কোন কাৰ্য এক নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ বৰ্তমানলৈ চলি থকা বুজালে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস মই যেটো উদাহৰণ দিছো চাইলোৱা ইট হ্যাজ বিন ৰেইনিং সিন্স মৰ্নিং ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে এই বৰষুণ দিয়া কাৰ্যটো কেতিয়া আৰম্ভ হৈছিল ৰাতিপুৱা বৰষুণ দিয়া কাৰ্যটো আৰম্ভ হৈছিল ৰাতিপুৱা আৰু এতিয়াও দি আছে It has been raining since morning. ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে তাৰ মানে বৰষুণ দিয়া কাৰ্যটো ৰাতিপুৱাই হৈছে আৰু বৰ্তমানো চলি আছে সেই কাৰণে এই টেন্সটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ হ'ব তাৰপিছত দুই নম্বৰতে since আৰু for যদি কোনো সময়ক বুজায় তেতিয়া হলে কি টেন্স হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স তাৰ মানে বাক্যত যদি সিন্স আৰু ফৰ থাকে তেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় সোয়া ইয়াত সিন্স আছে সিন্স মৰ্নিং ৰাতিপুৱা এটা সময় সেই কাৰণে এটো কি হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হৈছে কিন্তু এতে এটা কথা আছে এই কথাটো মন কৰিবা কিছুমান বাক্য মানে কি ভাৰ্ব আছে সেই ভাৰ্ব কেটা যদি সিন্স আৰু ফৰ থকা বাক্যত থাকে মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যেটো চিনি পোৱা ওয়ার্ড সিন্স আৰু ফৰ আমি জানো যে সিন্স আৰু ফৰ থাকিলে কি হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে কিন্তু কিছুমান বাক্য হয় মানে কি ভাৰ্ব আছে সেই ভাৰ্ব কেটা থাকিলে আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সতে লিখিব লাগে সেই কেটা ভাৰ্ব হ'ল যেনে সি ভাৰ্ব আছে নো ভাৰ্ব আছে বি ভাৰ্ব আছে তাৰপাছত আন্ডাৰস্ট্যান্ড আছে ফিল ভাৰ্ব আছে ৰিকগনাইজ আছে এনেকুৱা ইত্যাদি তে এইকেইটা ভাৰ্ব যদি থাকে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সতহে বাক্যটো লিখিব লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্স that means we have to write in the present perfect tense form তাৰ মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যেটো গঠন সাবজেক্ট প্লাস have has প্লাস ভাৰ্ব থাৰ্ম প্লাস অবজেক্ট এই গঠন মতে আমি লিখিব লাগিব এটা উদাহৰণ দি লৈছো তেতিয়া ভালদৰে বুজি পাবা যেনে I know him since my childhood মই মোৰ লৰালি কালৰ পৰাই তেওঁক চিনি পাওঁ বা তেওঁক জানো তে ইয়াত দেখা পাইছা প্ৰথমতে তোমালোকে দেখা পাইছা যে বাক্যত চিন্স আছে প্ৰথম ধাৰণাটো কি হ'ব মনত যে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ হ'ব ঠিক আছে এনেকুৱা তোমালোকৰ ধাৰণা আহিব কিন্তু তোমালোকে সদায় মনত ৰাখিবা যে সিন্স ফৰ থাকিলে কেতিয়াবা প্ৰেজেন্ট পাৰফেক্ট টেন্স হয়
সেই কাৰণে ভাৰ্বটো চাবা যে ভাৰ্বটো কি আছে নো ভাৰ্ব আছে ভাৰ্বটো কি আছে নো ভাৰ্ব এইকেইটা ভাৰ্ব থাকিলে আমি এই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠনত লিখিব লাগে মন থাকিবনে এই প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠনত লিখিব লাগিব আমি এতিয়া কি লিখিম আমি আই হ্যাভ আই লগত হ্যাভ হ'ব নো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল নো নিউ নোন I have known বাকিখিনি একে থাকিব him since my childhood বুজি পাইছা ক্লিয়াৰ হৈছে তোমালোকৰ এনেকে আমি কি কৰিব লাগিব কাৰেক্ট টেন্স কৰিব লাগিব আমি কিন্তু মনত ৰাখিব লাগিব এই নিয়মবিলাক আশা কৰিছো তোমালোকে এই নিয়মবিলাক মনত ৰাখিবা বাৰে বাৰে ঘৰত প্ৰেক্টিছ কৰিবা